ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব নৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল সুপাৰ 40 তোমাৰ 11ত তুমি এডমিশ্যন ল'বলৈ হ'লে বা তোমাৰ নীট বা জে ডাবল ই যদি কোচিং ল'ব বিচৰা বা ইণ্টিগ্ৰেটেড কোৰ্চ যদি ল'ব বিচৰা তেতিয়াহ'লে তোমালোকৰ কেনেকুৱা ফিজ ষ্ট্ৰাকচাৰ হয় আৰু তোমালোকৰ যিটো স্কলাৰশ্বিপ যিটো তোমাৰ কি আছে ক্ৰাইটেৰিয়া আছে সেইটো কেনেকুৱা ধৰণৰ হয়, কোন কোন ষ্টুডেণ্টে তোমাৰ কেনেকৈ তোমাৰ স্কলাৰশ্বিপ পাব আৰু কিমান স্কলাৰশ্বিপ তোমালোকে পাবা সেই গোটেইখিনি কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু তোমালোকে এইটো আজমল সুপাৰ 40ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গ'লেও তোমালোকে এইটো পাবা, তোমালোকে চাব পাৰিবা তাতে। আৰু ফেজ 2ৰ যিসকলৰ প্ৰিপেৰেশ্যন কৰিবা সিহঁতেতো মোৰ চেনেলত জইন হোৱাৰ আগতে হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তাতে তোমালোকে জইন হোৱা। আৰু কেনেকুৱা ষ্টুডেণ্টে তোমাৰ স্কলাৰশ্বিপ পাব বা কেনেকুৱা স্কলাৰশ্বিপৰ তোমাৰ হয় ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় গোটেইখিনি কথা আমি এইটোত আলোচনা কৰিম। আৰু তোমালোকৰ জানাই যে তোমালোকৰ যিটো ইণ্টাৰভিউ আছে, যিসকলে তোমাৰ ফাৰ্ষ্ট ফেজ ক্লিয়াৰ কৰিছা সেইসকলৰ তোমাৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ কাৰণে সিহঁতে কল কৰি মাতিব বা ইমেইল কৰিব। তো তোমালোকে ইণ্টাৰভিউত কেনেকৈ এটেম্প কৰিব লাগে সেই বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ, তোমালোকে সেইটো চাই ল'বা, ঠিক আছে। ইয়াতে চোৱা তোমাৰ এইটো তোমাৰ প্ৰথম কি কৈছে তোমাৰ 4 ক্লাছ 11 আৰু এইটো কৈছে তোমাৰ 2 years ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম। এইটো 2 বছৰৰ যিটো ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম আছে সেইটো ইয়াতে চোৱা। আৰু 10,000 স্পেচিয়েল কনচেশ্যন দিব। ইয়াতে তোমাৰ কি দিব, কনচেশ্যন দিব যিসকল তোমাৰ কি হয় ডিফেন্স পাৰ্চনেল হয় অথবা তোমাৰ আৰ্মি হয় বা তোমাৰ CRPF হয় বা BSF হয়, তাৰপিছত তোমাৰ ITBP হয়, সেইসকলৰ কাৰণে তোমাৰ ইয়াতে 10,000 তোমাৰ কি দিব কনচেশ্যন দিব। ইয়াতে চোৱা কনচেশ্যনৰ কথা কৈছে ইয়াতে, মানে 10,000 তোমালোকে লেছ পাবা। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে চোৱা 50% স্কলাৰশ্বিপ ইন কোৰ্চ ফিজ। তোমাৰ এটা বছৰত তোমাৰ বা তোমাৰ এই 2 বছৰত যিমানখিনি টকা খৰচ হ'ব তাৰে 50% চোৱা ফ্লেট 50% তোমালোকক কি কৰিব স্কলাৰশ্বিপ দিব। আৰু সেইসকলক দিব যিসকলৰ তোমাৰ কি নাই ফাদাৰ নাই। এইটো চব ফাদাৰ নাই। তো কিন্তু তোমালোকে এটা কথা মন কৰিবা দেই, এইবোৰ স্কলাৰশ্বিপ তোমাৰ সেইসকলে পাব যিসকলে তোমাৰ এক্সামটো ক্লিয়াৰ কৰিছে লগতে ইণ্টাৰভিউ ভাল হৈছে সেইসকলকে দিব। তোমাৰ এনেকুৱা নহয় যে তোমাৰ ডাইৰেক্টলি দি দিব, তেনেকুৱা নহয়। তোমাৰ ইণ্টাৰভিউ ভাল কৰিব লাগিব লগতে ৰিটেন এক্সাম ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। তাৰপিছত চাবা 3 নম্বৰত কি কৈছে, যিসকল হাফিজ আছে তো তোমাৰ বা হিফজে কোৰাণ বুলিও কয়, তো হাফিজসকলক তোমাৰ 100% স্কলাৰশ্বিপ তোমাৰ সিহঁতে কি কৰিব প্ৰভাইড কৰিব 100%। কিন্তু সিহঁতৰ তোমাৰ তেনেকুৱা ইণ্টাৰভিউ ভাল হ'ব লাগিব লগতে এক্সামটো ক্লিয়াৰ কৰিবই লাগিব, তাৰপিছতে তোমাৰ এইটো কথা আহে। আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। এইবাৰতো তোমাৰ জুবিন গাৰ্গৰ নামত মোটামুটি 2 কৰোৰ টকাৰ স্কলাৰশ্বিপ দিছে। সেই বিষয়ে মই আলোচনা কৰিছোঁ, কেনেকৈ তুমি সেই স্কলাৰশ্বিপটোৰ ফাইদা উঠাব পাৰা গোটেইখিনি মই আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। নহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই তাতে ভিডিঅ' লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত তোমাৰ 40 BPL ষ্টুডেণ্টক এইটো চোৱা, এইটো তোমাৰ কি কৈছে এইটো চোৱা ইন ৰিটেন এণ্ড অৰেল ইণ্টাৰভিউ। যিসকলৰ BPL আছে এইটো চোৱা তোমাৰ ৰিটেন এক্সাম হ'ব আৰু লগতে অৰেল ইণ্টাৰভিউ হ'ব। এই অৰেল ইণ্টাৰভিউটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো কেনেকৈ এটেম্প কৰিবা আৰু তুমি কেনেকৈ কৰিলে তোমাৰ ভাল ৰিজাল্ট এটা আহিব সেই বিষয়ে মই ভিডিঅ' এটা অলৰেডি আপলোড কৰিছোঁ, তোমালোকে সেইটো চাই ল'ব পাৰা। এইটো চোৱা তোমাৰ ৰিটেন এক্সাম আৰু তোমাৰ যিটো অৰেল হ'ব বা ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউটো যদি ভাল হয় তুমি 100% কি পাবা স্কলাৰশ্বিপ পাবা। লগতে হোষ্টেল ফিজৰ কথা কৈছে ইয়াতে চোৱা, যিমানখিনি তোমাৰ মানে কোৰ্চ ফিজো পাবা লগতে হোষ্টেল ফিজো তুমি ফ্ৰী পাবা, 100% ফ্ৰী বুলি কৈছে। তাৰপিছত তোমাৰ কি কৈছে চোৱা, ইয়াতে চোৱা তোমাৰ 25,000 টকা মানে 25,000 তোমাৰ কনচেশ্যন দিব। আৰু তোমাৰ কাক দিব এইটো, যিহঁতে তোমাৰ JNV অৰ্থাৎ তোমাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা তোমাৰ কি কৰিব মেট্ৰিক পৰীক্ষা দিব, সিহঁতৰ কাৰণে 25,000 ৰুপিজ কি কৰিব কনচেশ্যন দিব। তাৰপিছত চোৱা 6 নম্বৰটো, এইটো ডিফাৰেণ্টলি এবল্ড ষ্টুডেণ্ট অৰ্থাৎ PWDৰ এইটো তোমাৰ স্পেচিয়েল প্ৰিফাৰেঞ্চ দিব। মানে ধৰি লোৱা তোমাৰ চিট কিবা এটা খালী আছে তো সিহঁতক দি দিব, বুজি পাইছানে। তো এইখিনি আছিল তোমালোকৰ স্কলাৰশ্বিপৰ ক্ৰাইটেৰিয়া আৰু ফিজ ষ্ট্ৰাকচাৰ। তাৰপিছত আছে তোমাৰ ইফালে চোৱা, এইটো তোমাৰ 1 year কোচিং আফটাৰ 12। এইটো চোৱা তোমাৰ মানে হায়াৰ ছেকেণ্ডাৰীৰ পিছত যদি তোমালোকে এবছৰ কৰিব বিচৰা তেতিয়াহ'লে তোমালোকৰ কেনেকুৱা হ'ব। এইটো চোৱা অল দ্য হিপছ মানে যিসকল তোমাৰ হাফিজ আছে হাফিজসকলক 100% স্কলাৰশ্বিপ দিব। তাৰপিছত তোমাৰ 50% স্কলাৰশ্বিপ সেইসকলক প্ৰভাইড কৰিব যিসকলৰ তোমাৰ ফাদাৰ নাই, এইটো 2 নম্বৰ গ'ল। তাৰপিছত আছে তোমাৰ এইটো চোৱা 3 নম্বৰ, ইয়াতে কি কৈছে
এইটো চোৱা 30,000 স্কলাৰশ্বিপ প্ৰভাইড কৰিব, মানে যিখিনি তোমাৰ কোৰ্চ ফিজ আছে তাৰ পৰা 30,000 স্কলাৰশ্বিপ দিব, আৰু সেইখিনি তোমাৰ কি কৰিব, এইটো চব BPL ফেমিলি যিসকল আছে সেইসকলক দিব। এইটো কিন্তু তোমাৰ এইটোৰো কিন্তু এক্সাম হয়, ঠিক আছে, চেলেঞ্জাৰ গ্ৰুপ বুলি কয়। তো সেই এক্সামটোতো তুমি ক্ৰেক কৰিব লাগিব প্ৰথমত। তাৰপিছত তোমাৰ 10,000 কি হ'ব, তোমাক কনচেশ্যন ফিজ দিব, যিসকল তোমাৰ কি এক্স ষ্টুডেণ্ট অফ আজমল সুপাৰবৰ্টি বা আজমল গ্ৰুপ অফ ষ্টুডেণ্ট, সেইটো দিব, ঠিক আছে, মানে এক্স ষ্টুডেণ্ট হ'লে। তাৰপিছত আছে তোমাৰ 20,000 স্কলাৰশ্বিপ দিব তোমাৰ কোৰ্চ ফিজৰ পৰা, আৰু সেইখিনি দিব তোমাৰ কি ৱৰ্ডছ অফ ভেঞ্চাৰ প্ৰাইভেট টিচাৰ্ছ এণ্ড 4th গ্ৰেড এমপ্লয়িজ। এইটো চব প্ৰাইভেট টিচাৰ যিসকল আছে সেইসকলৰ কাৰণেও এটা সুবিধা প্ৰদান কৰিছে এই বছৰ, বা 4th গ্ৰেডৰ চাকৰি কৰে নাইবা তোমাৰ ভেঞ্চাৰ স্কুলৰ চাকৰি কৰে, তো সেইসকলকো তোমাৰ 20,000 তোমাৰ কি কৰিব, স্কলাৰশ্বিপ সিহঁতে প্ৰভাইড কৰিব। তাৰপিছত 20,000 কনচেশ্যন দিব, ইয়াতে চব কনচেশ্যনৰ কথা কৈছে, ঠিক আছে। কোৰ্চ ফিজৰ পৰা তোমাৰ ইয়াতে কনচেশ্যন দিব, আৰু সেইখিনি দিব তোমাৰ EWS কেটেগৰী। EWS মানে তোমাৰ EWS এইটো তোমাৰ উইকাৰ ছেকশ্যন, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা যদি তুমি দিয়া তেতিয়াহ'লে তোমাৰ 20,000 তুমি কনচেশ্যন পাবা। আৰু 10,000 তোমাৰ স্পেচিয়েল কনচেশ্যন আছে, যিসকল তোমাৰ কি হয় ডিফেন্স পাৰ্চনেল হয়। এইটো হৈছে তোমাৰ 12ৰ পিছত যিসকলে তোমাৰ নিট এক্সামৰ কাৰণে যে 1 বছৰ কোচিং কৰে, সেই কোচিঙৰ ফিজ তোমাৰ ইয়াতে স্কলাৰশ্বিপ হয়। এইখিনি বুজি পালানে? এইটো চোৱা, ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে, এইটো গোটেইখিনি কথা ইয়াতে তোমাৰ দিয়া আছে। এইটো চোৱা, এইটো তোমাৰ এইটো 1 2 3 এনেকৈ দিয়া আছে। চোৱা, এইটো চেলেঞ্জাৰ্ছ গ্ৰুপ হয়। এইটো চাবা 1 year কোচিং, এইটো তোমাৰ যেতিয়া 12 পাছ কৰাৰ পিছত তুমি কি কৰিবা সেইটো। এইটো চোৱা, হাফিজসকলক তোমাৰ 100% স্কলাৰশ্বিপ দিব, 50% স্কলাৰশ্বিপ সেইসকলক দিব যিসকল তোমাৰ কি ফাদাৰ লষ্ট হৈছে। তাৰপিছত তোমাৰ 30,000 স্কলাৰশ্বিপ তোমাৰ সেইসকলক দিব যিসকল তোমাৰ BPL ফেমিলিৰ হয়। তাৰপিছত তোমাৰ 10,000 কনচেশ্যন দিব, ইয়াতে কোৰ্চ ফিজৰ ওপৰত কনচেশ্যন দিব, যিসকল তোমাৰ এক্স ষ্টুডেণ্ট বা আজমল সুপাৰবৰ্টিৰ লগত ৰিলেটেড হয়। তাৰপিছত দিছে তোমাৰ 20,000 তোমাৰ স্কলাৰশ্বিপ পাবা, যিসকল তোমাৰ ভেঞ্চাৰ স্কুল বা প্ৰাইভেট টিচাৰ হয় বা তোমাৰ 4th গ্ৰেডৰ চাকৰি কৰে সেইসকলৰ কাৰণে। তাৰপিছত 20,000 কনচেশ্যন দিব, যিসকল তোমাৰ EWS কেটেগৰীত আহে, অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা আহে। আৰু 10,000 তোমালোকে স্পেচিয়েল কনচেশ্যন পাবা, যিসকল তোমাৰ ডিফেন্স পাৰ্চনেল হয়, বা আৰ্মি হয় বা তোমাৰ CRPF হয় বা তোমাৰ ITBP হয় বা BSF হয়, সেইসকলৰ কাৰণে তোমাৰ এই 10,000 টকা আছে, ঠিক আছে। তাৰপিছত এইটো চব 4 ক্লাছ 11, এইটো 11ৰ কাৰণে দিছে। এইটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি দিছে তোমাৰ টপ 40 BPL ষ্টুডেণ্ট। এইটো চোৱা, ৰিটেন এক্সাম লগতে ইণ্টাৰভিউ, মই বাৰে বাৰে কৈ আছোঁ অৰেল ইণ্টাৰভিউটো বহুত ভাল হ'ব লাগিব, আৰু সিহঁতক 100% তোমাৰ কি কৰিব, ফিজ তোমাৰ স্কলাৰশ্বিপ প্ৰভাইড কৰিব, লগত হোষ্টেল ফিজো প্ৰভাইড কৰিব। তাৰপিছত তোমাৰ এইটো 2 নম্বৰত আছে, এইটো তোমাৰ যিসকল হাফিজ আছে সিহঁতক 100% কোৰ্চ ফিজ তোমাৰ কি কৰিব, স্কলাৰশ্বিপত এণ্ট্ৰি কৰি দিব। তাৰপিছত তোমাৰ 10% স্কলাৰশ্বিপ সেইসকলে পাব যিসকলে তোমাৰ কি কৰিছে, ফাদাৰ ঢুকাইছে বা ফাদাৰ মৃত্যুবৰণ কৰিছে, এইটো 50% তাতে পাব। তাৰপিছত তোমাৰ ডিফেন্স পাৰ্চনেল যিসকল আছে সেইসকলক তোমাৰ 10K তোমাৰ স্পেচিয়েল কনচেশ্যন দিব। তাৰপিছত আছে তোমাৰ ইফালে চোৱা ডিফাৰেণ্টলি এবল্ড, অৰ্থাৎ তোমাৰ ধৰা তোমাৰ এই যিবোৰ আছে সেইবোৰ এবিলিটি যিসকল আছে, তাৰমানে বিশেষভাৱে সক্ষম, অৰ্থাৎ তোমাৰ হেণ্ডিকেপ্ট হয়, সেইসকলৰ কাৰণে তোমাৰ দিব। তাৰপিছত দিছে চোৱা 25K মানে 25,000 সেইসকলৰ তোমাৰ কনচেশ্যন দিব, যিসকল তোমাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা তোমাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিব। তো এইখিনি তোমাৰ আছিল গোটেইখিনি কথা। তো তোমালোকে এইটো গম পালা যে কেনেকৈ হ'ব। আৰু তোমালোকৰ চোৱা ইয়াতে কি কোৰ্চ আছে, এইটো তোমালোকেতো গমেই পোৱা। 5 year ইণ্টিগ্ৰেটেড কোৰ্চ আছে, মানে 8ৰ পৰা তোমাৰ 12লৈ এইটো 5 years ইণ্টিগ্ৰেটেড কোৰ্চ আছে। তাৰপিছত তোমাৰ 4 year ইণ্টিগ্ৰেটেড কোৰ্চ আছে, আৰু লগতে তোমাৰ ক্লাছ 11 to 12 ষ্টুডেণ্ট আছে, 2 years ইণ্টিগ্ৰেটেড কোৰ্চ আছে 11 আৰু 12ৰ লগত। এইখিনি ইণ্টিগ্ৰেটেড কোৰ্চ মানে তোমাৰ নিটৰ লগতে তোমাৰ 11 আৰু 12 হৈ যাব, ঠিক আছে, নিটৰ লগত 11 বা 12 হৈ যাব। তাৰপিছত তোমাৰ JEEৰ লগতো 11 আৰু 12 ইনক্লুড হৈ থাকে। আৰু তোমাৰ চেলেঞ্জাৰ্ছ গ্ৰুপ আছে, চেলেঞ্জাৰ্ছ গ্ৰুপতো তোমালোকে এণ্ট্ৰি কৰিব লাগিব, আৰু চেলেঞ্জাৰ গ্ৰুপত এণ্ট্ৰি কৰিবলৈ হ'লে তোমাৰ এক্সাম দিব লাগিব। তো সেই বিষয়ে তোমালোকে কৰিব পাৰা, চাব পাৰা, ৱেবছাইটত দিয়া আছে, নহ'লে ময়ো তোমালোকক দি দিছোঁ। তো আজিৰ এই ভিডিঅ'টি তোমালোকে শ্বেয়াৰ কৰিবা, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আৰু তোমালোকে কিন্তু ইণ্টাৰভিউখিনি ভালদৰে দিবা, ঠিক আছে। তো সকলোৰে কাৰণে ইণ্টাৰভিউৰ কাৰণে বেষ্ট অফ লাক থাকিল। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।